এইবাৰ জুম্মাৰ নামাজৰ পিছত ৰাজপথলৈ ওলাই আহিল শ ইছলাম ধৰ্মী লোক। ৭খন গাঁৱৰ ৰাইজ মিলি গ্ৰহণ কৰিলে এক ডাঙৰ সিদ্ধান্ত। ৭ গাঁৱৰ সিদ্ধান্তৰ বাহিৰত গ'লে কোনো লোকৰ জানাজা আৰু কবৰস্থ কৰিবলৈ দিয়া নহ'ব ঠাই। কিন্তু কিয় আপুনি জানেনে? জানিবলৈ চাওক আমাৰ আজিৰ সম্পূৰ্ণ প্ৰতিবেদন। সততে মুছলমান সমাজত অপৰাধৰ প্ৰৱণতা বুলি ইতিমধ্যে সমগ্ৰ ৰাজ্যতে চৰ্চাৰ বিষয় হৈ পৰিছে। তেনে সময়তে হুজাই জিলাৰ যমুনামুখবাসীৰ ৰাইজে আজি শুকুৰবৰীয়া জুম্মাৰ নামাজ আদায় কৰি গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যমুনামুখৰ ৭খন গাঁৱৰ ৰাইজে মিলি গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰা যমুনামুখত যিসকল লোকে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰী সেৱন বা বিক্ৰী কৰিলে সমাজৰ পৰা বহিষ্কাৰ কৰাৰ লগতে কবৰস্থানত কবৰ দিয়া নহ'ব বুলি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মছজিদ, মাদ্ৰাছা, ঈদগাহতো সেই পৰিয়ালৰ কোনো সদস্যৰে জানাজা নামাজ আদায় কৰিব দিয়া নহ'ব। সমান্তৰালকৈ ধৰ্ষণকে আদি কৰি ডাঙৰ অপৰাধমূলক কাৰ্য জড়িত থকা সকলোৰে ক্ষেত্ৰতেই একেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি গাঁৱৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে এই বিষয়ক লৈ মছজিদ পৰিচালনা সমিতিয়ে বহুকেইজনলৈ প্ৰেৰণ কৰিছে। জাননী। তাৰ পাছতো যদি এইসকল লোকে কোনো ডাঙৰ অপৰাধ সংঘটিত কৰে তেনেহ'লে ৰাইজে সেইসকলক ধৰি আৰক্ষীৰ হাতত গতাই দিব বুলি সংবাদ মাধ্যমৰ আগত কয়। কিছু মন্তব্য আছে আমাৰ ওচৰত, সেয়া শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ। আমাৰ সমাজৰ নেচাৰ বিৰুদ্ধে আমি প্ৰস্তাৱ লৈছো। এই প্ৰস্তাৱটো আমি ৰাইজক আজি পঢ়ি শুনাই দিছো। জুম্মাত আমাৰ চব ৰাইজ একতাবদ্ধ হৈ এই প্ৰস্তাৱ গৃহীত কৰিছো আমি। আৰু এই প্ৰস্তাৱটো হ'ল নেচাৰ বিৰুদ্ধে প্ৰস্তাৱ। গাঞ্জা, লিকু, টেবলেট, ড্ৰাগছ আৰু মদ, এই 5টা বস্তুৰ ওপৰত আমি গুৰুত্ব দিছো, আমাৰ সমাজে গুৰুত্ব দিছে। আৰু যাক পাম আমি এই নেশা আৰু নেশাজাতীয় বস্তুক আমি যাক পাম আমি তাক আমাৰ কবৰস্থানত আমি কবৰস্থ কৰিব নিদিওঁ। এইটো আমাৰ প্ৰস্তাৱ লোৱা হৈছে। আজি আমাৰ ৰাইজে সিদ্ধান্ত লৈছে। এইটো সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত। আৰু এটা প্ৰস্তাৱ লৈছো আমি যে আমাৰ মাদ্ৰাছাৰ সন্মুখত বা মছজিদৰ সন্মুখত বা ঈদগাহত, ৰাজহুৱা কোনো স্থানত এইবিলাক মানুহৰ, যিবিলাক মানুহ ড্ৰাগছ সেৱনকাৰী বা নিচা সেৱনকাৰী, এইবিলাক মানুহৰ জানাজা যাতে নহয়, এইটো প্ৰস্তাৱ আমি গৃহীত কৰিছো। চাওক, এজন ল'ৰা বা এজন পুৰুষ মানুহৰ লগত বহুতৰ লাইফ জড়িত হৈ থাকে। নিজৰ ল'ৰা ছোৱালী, নিজৰ মাক বাপেক, নিজৰ ৱাইফ লৈ চব জড়িত হৈ থাকে। এই নিচাখোৰবিলাকে যেতিয়া নিচা সেৱন কৰে তেতিয়া তেওঁলোকৰ লাইফটো এটা টাৰ্গেটত পৰি যায়। আৰু নিচা সেৱন কৰাৰ পাছত আজি অসমত যোনটো কাণ্ড চলি আছে, ধৰ্ষণ কাণ্ড বা আৰু চুৰি কাণ্ড, ডকাইতি কাণ্ড, এইবিলাক চব নিচাৰ কাৰণে হৈ আছে। তো আমি চব ৰাইজ একত্ৰিত হৈ এইটোৱেই বিবেচনা কৰিছো যে আমাৰ সামাজিকভাৱে যোনটো আমি ষ্টেপ ল'ব পাৰোঁ, প্লাছ প্ৰশাসনৰ সহায় বিচাৰি পেলাই আইনৰ আওতাত গৈ পেলাই আমি সামাজিকভাৱে যোনটো একশ্যন ল'ব পাৰোঁ, এইটো একশ্যন আমি ল'বলৈ আজি গৈ আছোঁ। প্লাছ তাৰ বাবে আমি সিদ্ধান্তসমূহ ৰাইজে গ্ৰহণ কৰিলোঁ। আৰু এইটো ৰাজহুৱাভাৱেও লোৱা হৈছে, আইনগতভাৱেও লোৱা হৈছে। গতিকে পৰৱৰ্তী সময়ত যিসকল নিচাখোৰ আছে বা যিবিলাকে নিচা সেৱন কৰে, তেওঁলোকক সতৰ্ক কৰি দিয়া হৈছে যে যিমান দিনে যি হৈছে আগন্তুক দিনত যাতে এইটো নহয়, আমাৰ সমাজত নহয়। আৰু এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি পেলাই আজিকালিৰ যোনটো অসমৰ যি অৱস্থা চলি আছে, ধৰ্ষণ কাণ্ড, চুৰি হওক, ডকাইতি হওক, এইবিলাক চব এই নিচাৰ কাৰণে হৈ আছে। তো আমি বিচাৰোঁ যে এইটো আমাৰ যিমান গাঁও আমি সিদ্ধান্ত লৈছোঁ, আমাৰ ইয়াত বন্ধ হওক। ঘৰে ঘৰে যদি এইটো বন্ধ হৈ যায়, গোটেই অসমত বন্ধ হৈ যাব, গোটেই ইণ্ডিয়াত বন্ধ হৈ যাব।